বিগত কেইবাবছৰৰ পৰা পানী তল গৈ আছে আৰু গতিকে কেইবাটাও প্ৰান্ত তল গৈ আছে পানী। নিশ্চয়কৈ এইটো ৰজাদুৱাৰ অঞ্চলৰ লগতে আজি উত্তৰ গুৱাহাটীৰ গোটেই প্ৰায় অঞ্চল আজি পানীৰ তলত আছে। এইটো উপযুক্ত নলা নৰ্দমাৰ ব্যৱস্থা নকৰাৰ ফলত হৈছে আৰু যেতিয়া ডেভেলপমেণ্ট হৈছে মানুহে মাটিবোৰ পুতি পেলাইছে তাৰ কাৰণেও হৈছে আৰু পানীটো ওলাই যোৱা সুপৰিকল্পিত ব্যৱস্থা নাই। এই বিষয়ে আমি প্ৰশাসনক জনাইছোঁ। এই পানীটো আমাৰ জুন মাহত হৈছিলে, মে'ৰ শেষৰ ফালে জুনত হৈছিল। তাৰপিছত আমি কীৰ্তিজল্লিৰ তাত DC বাইদেউৰ তাত কওঁতে DCয়ে আমাক এইটো এটা কৰি দি ভাঙিছিল আৰু এই য'ত ভাঙিছিল আকৌ নিৰ্মাণ কাৰ্য কৰিছে। তাৰ ফলত এইটো আমাৰ ব্যৱস্থা হৈছে। এইটো ৰজাদুৱাৰত বেছি ভয়ংকৰ হৈছে। আমাৰ ঘৰত এতিয়া প্ৰায় 1 কলা ফুল পানী হৈছে। তাৰ লগতে অকল মোৰ ঘৰতে নহয়, ইয়াতে 3 ঘৰ মানুহ আছে, 3 ঘৰৰ ভিতৰত পানী সোমাইছে। আপোনালোকে আহিলে দেখা পাব, এবাৰ যদি কেমেৰাটা ঘূৰাই দিয়ে দেখা পাব এই মানুহ এগৰাকী গৈ আছে, তেখেতে কিমানলৈ পানী হৈছে আপোনালোকে দেখা পাব। ইয়াতে এই ব্যৱস্থাটো আমি মুখ্যমন্ত্ৰী মহোদয় আমি জনাব খুজিছোঁ, কিন্তু তেখেতে গুৰুত্ব সহকাৰে বৰ লোৱা হেন পোৱা নাই। কিন্তু আমি SDC ছাৰক কওঁতে যোৱাকালি SDC ছাৰে পৰ্যবেক্ষণ কৰি গৈছে। এতিয়া তেখেতসকলে এটা বিহিত ব্যৱস্থা ল'লে ভাল হয়। আমি অনৰ্গল লাগি আছোঁ এই ব্যৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে। দেখা পাই আহিছে ধৰক চবপিনে পানী আৰু আমি ধৰক চৰকাৰকতো টেক্স নিদিয়াকৈ থকা নাই। চৰকাৰক যিহেতু টেক্স ভৰি আছোঁ, পৌৰসভাক বাৰে প্ৰতি অৱগত কৰি আছোঁ। তাৰ পাছতো ড্ৰেইনেজ ছিষ্টেমটো ভালকৈ নবনোৱাৰ ফলতে আমি এনেকুৱা ভুক্তভোগী হ'ব লগা হৈছে। আমাৰ ল'ৰা ছোৱালী এনেকৈ পিঠিত দাঙি আনিব লগা হৈছে বাহিৰলৈ, স্কুলত পঠাব নোৱাৰা অৱস্থা হৈছে। আৰু বিজ্ঞানসন্মতভাৱে এই যদি নলাৰ ব্যৱস্থাটো নকৰে তেতিয়ালৈকে এই সমস্যাটো কেতিয়াও সমাধান নহয় বুলি মই ভাবোঁ। আৰু যিহেতু আমাৰ ইয়াৰে সমষ্টিৰ বিধায়ক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁৰ গৃহ সমষ্টি, তেওঁ এই সমস্যাটো ভালদৰে গুৰুত্ব সহকাৰে ল'লে ভাল হয় বুলি মই ভাবোঁ।